মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোত স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই তোমালোকৰ বাবে 2025-26 শিক্ষাবৰ্ষৰ ক্লাছ 7ৰ যিখন সমাজ বিজ্ঞান কিতাপ আছে তাৰে যেটা লেসন নম্বৰ 2 পৃথিৱীৰ অভ্যন্তৰ ভাগ সেই লেসনটোত থকা সকলো ধৰণৰ অনুশীলনী আৰু পাঠভিত্তিক প্ৰশ্ন উত্তৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ বাবে লৈ আনিছোঁ। গতিকে তোমালোকে ভালদৰে অকণমান স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো ভালদৰে চাবা আৰু যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি যাবা। আহাচোন আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে তোমালোকে পাঠটো ভালদৰে পঢ়ি ল'বা কাৰণ পাঠটোৰ ভিতৰৰ পৰা বহুবিলাক প্ৰশ্নটো তোমালোকে নিজাকৈ উলিয়াই কৰিব পাৰিবা আৰু তোমালোকৰ পৰীক্ষা যিবিলাক MCQ আহে অৰ্থাৎ শুদ্ধ উত্তৰ বাছি উলিওৱা, খালী ঠাই পূৰণ কৰা, মিলোৱা সেই সকলোবিলাক উত্তৰ তোমালোকে পাঠৰ ভিতৰৰ পৰা পাব পাৰা। গতিকে পাঠটো ভালদৰে পঢ়ি ল'বা আৰু যিবিলাক পাঠৰ লগত সংলগ্ন থকা চিত্ৰবিলাক আছে সেই চিত্ৰবিলাকো ভালদৰে ঘৰত প্ৰেক্টিছ কৰি ল'বা। পাঠৰ অনুশীলনীৰ প্ৰথমটো প্ৰশ্ন আছে তোমাৰ ভূত্বক স্তৰৰ গভীৰতা বা ডাঠ কিমান। আৰু দ্বিতীয় প্ৰশ্নটো আছে ভূত্বক আৰু গুৰুমণ্ডল এই দুই স্তৰৰ কোনটো স্তৰে পৃথিৱীৰ ভিতৰভাগৰ বেছি অংশ আগুৰি আছে চিত্ৰৰ সহায়ত বুজাই লিখা। গতিকে এই সকলোবিলাক প্ৰশ্ন তোমালোকৰ বাবে মই লিখি আনিছোঁ। আহাচোন প্ৰশ্ন উত্তৰৰ পিনে আগবাঢ়ো। প্ৰথম প্ৰশ্নটো আছিল ভূত্বক স্তৰৰ গভীৰতা বা ডাঠ কিমান। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে লিখিবা ভূত্বক স্তৰৰ গভীৰতা বা ডাঠ প্ৰায় 20 কিলোমিটাৰ ডাঠ। অৰ্থাৎ ভূত্বকৰ যিটো গভীৰতা আছে তাৰ গড়ে প্ৰায় 20 কিলোমিটাৰ ডাঠ হয়। খ নম্বৰ প্ৰশ্ন আছে ভূত্বক আৰু গুৰুমণ্ডল এই দুই স্তৰৰ কোনটো স্তৰে পৃথিৱীৰ ভিতৰভাগৰ বেছি অংশ আগুৰি আছে চিত্ৰ সহায়ত বুজাই লিখা। মই তোমালোকৰ বাবে এটা ছবি আঁকি কিনে ভালদৰে বুজাই আনিছোঁ। গতিকে তোমালোকে এবাৰ চাই ল'বা উত্তৰটো কেনেকৈ লিখিব লাগে। ভূত্বক আৰু গুৰুমণ্ডল এই দুটা স্তৰৰ গুৰুমণ্ডল স্তৰে পৃথিৱীৰ ভিতৰভাগৰ বেছি অংশ আগুৰি আছে। চ' তোমালোকে এটা ছবি এনেদৰে আঁকিব পাৰা, তোমালোকৰ কিতাপতো আছে ছবিটো। সেই ছবিটোত চাইলে তোমালোকে গম পাব যে ভূত্বক স্তৰৰ গভীৰতা প্ৰায় 20ৰ পৰা 30 কিলোমিটাৰ ডাঠ, আনহাতে গুৰুমণ্ডল স্তৰৰ গভীৰতা প্ৰায় 2900 কিলোমিটাৰ ডাঠ। সেইবাবে গুৰুমণ্ডল স্তৰটোক ঊৰ্ধ্ব গুৰুমণ্ডল আৰু নিম্ন গুৰুমণ্ডল দুটা ভাগত ভাগ কৰি দিছে। গতিকে তোমালোকে দেখিবলৈ পালা যে ভূত্বকতকৈ যিটো গুৰুমণ্ডল স্তৰ আছে তাৰ ডাঠটো বা গভীৰতাটো বেছি। সেয়েহে মই তোমালোকৰ বাবে তলত লিখিছোঁ গতিকে ওপৰৰ চিত্ৰৰ পৰা স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে যে ভূত্বক স্তৰতকৈ গুৰুমণ্ডলৰ গভীৰতা বেছি। এনেদৰে তোমালোকে এই প্ৰশ্নটোৰ উত্তৰটো লিখিব পাৰা। নেক্সট অনুশীলনীৰ যিবিলাক প্ৰশ্ন উত্তৰ আছে সেইবিলাকৰ পিনে আগবাঢ়ো। প্ৰথম 1 নম্বৰ প্ৰশ্নটো আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। অৰ্থাৎ তোমালোকৰ বাবে কেইটামান শুদ্ধ উত্তৰ MCQ যেনেকুৱা থাকে তেনেকুৱা প্ৰশ্ন দি দিছে, চাবা উত্তৰবিলাক। ক নম্বৰ আছে পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈ 4, 3 আৰু 2টা স্তৰেৰে গঠিত। তাৰে শুদ্ধটো হ'ব 3টা স্তৰেৰে গঠিত। নেক্সট খ নম্বৰ আছে ভূত্বক গড়ে প্ৰায় 20, 30, 25 কিলোমিটাৰ ডাঠ। তাতে তোমালোকে উত্তৰটো লিখিবা 20 কিলোমিটাৰ ডাঠ। ক নম্বৰ প্ৰশ্ন আছে পৃথিৱীৰ গৰ্ভ মানে হ'ল ভূত্বক, গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল। ইয়াতে তোমাৰ পৃথিৱীৰ 3টাই মেইন স্তৰ থাকে, ভূত্বক, গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল। তাৰে পৃথিৱীৰ গৰ্ভ মানে হৈছে কেন্দ্ৰমণ্ডল। খ নম্বৰ প্ৰশ্নটো আছে জীৱাশ্ম সাধাৰণতে গেদীয় শিল, আগ্নেয় শিল আৰু ৰূপান্তৰিত শিলত দেখিবলৈ পোৱা যায়। জীৱাশ্মবিলাক ক'ত দেখিবলৈ পোৱা যায়? গেদীয় শিলত। 9 নম্বৰটো আছে আটাইতকৈ টান মৌলিক পদাৰ্থবিধ হ'ল সোণ, হীৰা আৰু দস্তা। ইয়াৰ শুদ্ধটো হৈছে হীৰা। 2 নম্বৰ আছে খালী ঠাই পূৰণ কৰা। তাতে ক নম্বৰ উত্তৰটো আছে, প্ৰশ্নটো আছে ভূপৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ ক্ৰমান্বয়ে, তাতে উত্তৰটো লিখিবা খালী ঠাইত উত্তাপ। অৰ্থাৎ ভূপৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ ক্ৰমান্বয়ে উত্তাপ বাঢ়ি গৈ থাকে। খ নম্বৰ আছে ভূত্বক স্তৰক চিয়াল বুলিও জনা যায়। গ নম্বৰ মাটি জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে গঠিত। খ নম্বৰ আছে মেগমাৰ পৰা উৎপত্তি হোৱা শিলক আগ্নেয় শিল বোলে। আৰু ঙ নম্বৰ মণিকবোৰ সাধাৰণতে কঠিন পদাৰ্থ। নেক্সট 3 নম্বৰ প্ৰশ্ন আছে চমু উত্তৰ লিখা 30টামান শব্দৰ ভিতৰত। তাৰে প্ৰথমটো ক নম্বৰ প্ৰশ্ন ভূত্বক মানে কি বুজা। ইয়াতে তোমালোকে উত্তৰটো লিখিবা পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটো যি পৰ্বত, পাহাৰ, সমভূমি, মালভূমি, সাগৰ, মহাসাগৰ আদিৰ দ্বাৰা গঠিত তাকে ভূত্বক বোলে। নেক্সট খ নম্বৰ প্ৰশ্নটো আছে আগ্নেয় শিল কাক বোলে। তাৰে উত্তৰটো তোমালোকে লিখিবা বিভিন্ন প্ৰাকৃতিক কাৰণত পৃথিৱীৰ খোলাটোত ফাট মেলি সেই ফাটেদি মেগমা বাহিৰলৈ আহি লাভা হিচাপে ভূপৃষ্ঠত জমা হৈ বায়ুৰ সংস্পৰ্শত আহি তাপ বিকিৰণ কৰি গোট মাৰি টান হৈ যি শিলৰ সৃষ্টি কৰে তাকে আগ্নেয় শিল বোলে। গ নম্বৰ প্ৰশ্ন আছে মাটি বুলিলে কি বুজা। তাৰে উত্তৰটো লিখিবা শীত, তাপ, বতাহ, বৰষুণ আদি প্ৰাকৃতিক কাৰকৰ প্ৰভাৱৰ ফলত শিলৰ চূৰ্ণ বিচূৰ্ণ অংশসমূহ বিভিন্ন ঠাইত জমা হৈ যি কোমল অংশৰ সৃষ্টি কৰে তাকে মাটি বোলে। খ নম্বৰ প্ৰশ্ন আছে মণিক কি। তাৰ উত্তৰ লিখিবা পৃথিৱীৰ উপৰিভাগৰ প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা অজৈৱিক গোটা আৰু টান পদাৰ্থসমূহকে মণিক বোলা হয়।
মণিকবোৰক সাধাৰণতে দুটা ভাগত ভাগ কৰিব পাৰি, যেনে শিল গঠনকাৰী মণিক আৰু আকৰ গঠনকাৰী মণিক। নেক্সট 9 নম্বৰ প্ৰশ্ন আছে, হিউমাছ কাক বোলে? তাৰে উত্তৰটো লিখিবা। মাটিত মিহলি হৈ থকা গছ গছনিৰ ডাল, পাতৰ অংশ, বিভিন্ন সৰু বৰ জীৱ জন্তু, পোক পৰুৱাৰ মৃতদেহ, বিষ্ঠা আদি ৰ'দত শুকাই পানীত পচি আৰু অণুজীৱৰ প্ৰভাৱৰ ফলত যি সাৰৰ সৃষ্টি হয় তাকেই হিউমাছ। 4 নম্বৰ প্ৰশ্ন আছে, উত্তৰ লিখা 100টামান শব্দৰ ভিতৰত। তাৰে প্ৰথমটো প্ৰশ্ন, পৃথিৱীৰ পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ প্ৰধান স্তৰ কেইটা আৰু কি কি? চিত্ৰ আঁকি বুজাই লিখা। ইয়াতে তোমালোকক চিত্ৰ এটা আঁকি পৃথিৱীৰ প্ৰধান স্তৰবিলাকৰ নামবিলাক আৰু সিহঁতৰ বিষয়ে অলপ অলপকৈ লিখিব দিছে। চিত্ৰটো তোমালোকে দেখিবলৈ পাইছা, এইটো মই সাধাৰণভাৱে অঁকা এটা পৃথিৱীৰ ছবি। এই ছবিটো তোমালোকে এটা ভূত্বক স্তৰত দেখিবলৈ পাবা, বহুত পাতল। তাৰপিছত গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল বুলি দুটা আৰু স্তৰ আছে। তাৰে গুৰুমণ্ডল স্তৰটো হৈছে এইটো, আৰু কেন্দ্ৰমণ্ডল স্তৰটো বহিকেন্দ্ৰমণ্ডল আৰু অন্তঃকেন্দ্ৰমণ্ডল বুলি দুটা ভাগত ভাগ কৰিব পাৰি। সেই ভাগ দুটা তোমালোকৰ বাবে লিখি দিছোঁ। তাৰপিছত উত্তৰটো তোমালোকে ছবিটো অঁকাৰ পিছত লিখিবা। পৃথিৱীৰ পৃষ্ঠৰ পৰা আভ্যন্তৰৰ ভাগলৈ মূলতঃ 3টা ভাগত ভাগ কৰা হয়, আৰু সেই ভাগবোৰ হ'ল ভূত্বক, গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল। মানে স্তৰবিলাকৰ বিষয়ে যে লিখিব দিছে তাতে লিখিবা। ক নম্বৰ, ভূত্বক। তাতে লিখিবা, পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূত্বক বোলা হয়। পাহাৰ, পৰ্বত, সমভূমি, মালভূমি, সাগৰ, মহাসাগৰ আদিবোৰ ভূত্বক স্তৰত পোৱা যায়। ভূত্বক গড়ে প্ৰায় 20 কিলোমিটাৰ ডাঠ। ভূত্বকৰ স্তৰটো গ্ৰেনাইট জাতীয় শিলেৰে গঠিত। ভূত্বকৰ শিলবোৰত সাধাৰণতে চিলিকন আৰু এলুমিনিয়ামৰ পদাৰ্থ অধিক থকা বাবে এই স্তৰটোক চিয়াল স্তৰ বোলা হয়। নেক্সট যিটো খ নম্বৰ তোমালোকৰ স্তৰ আছে আমাৰ পৃথিৱীৰ, সেই স্তৰটোৰ নাম হৈছে গুৰুমণ্ডল। তাতে তোমালোকে লিখিবা, গুৰুমণ্ডল স্তৰৰ ঘনত্ব ভূত্বক স্তৰতকৈ অধিক হয়। গুৰুমণ্ডলৰ স্তৰৰ গভীৰতা অনুযায়ী এই স্তৰটোক ঊৰ্ধ্ব গুৰুমণ্ডল আৰু নিম্ন গুৰুমণ্ডল স্তৰত ভাগ কৰা হয়। গুৰুমণ্ডল স্তৰত সাধাৰণতে চিলিকন আৰু মেগনেছিয়ামৰ পৰিমাণ অধিক থকা বাবে এই স্তৰক সীমা স্তৰ বুলিও জনা যায়। গ নম্বৰ স্তৰটো হৈছে কেন্দ্ৰমণ্ডল। তাতে তোমালোকে লিখিবা, গুৰুমণ্ডলৰ ঠিক তলতে পৃথিৱীৰ কেন্দ্ৰক আগুৰি থকা কেন্দ্ৰমণ্ডল অৱস্থিত। পৃথিৱীৰ এই কেন্দ্ৰমণ্ডল স্তৰটো প্ৰায় 3486 কিলোমিটাৰ ডাঠ। ইয়াত থকা সকলোবিলাক পদাৰ্থ অতি উত্তপ্ত আৰু গলিত অৱস্থাত আছে। অত্যাধিক পৰিমাণৰ লো, নিকেল আৰু কবাল্টেৰে গঠিত হোৱাৰ বাবে এই স্তৰটোক নিফ স্তৰ বুলিও জনা যায়। নেক্সট প্ৰশ্ন আছে, শিল কেই প্ৰকাৰৰ আৰু কি কি বুজাই লিখা। তাৰে উত্তৰটো তোমালোকে লিখিবা। উৎপত্তি অনুযায়ী শিল প্ৰধানকৈ 3 প্ৰকাৰৰ। 1 নম্বৰ, আগ্নেয় শিল। তাতে লিখিবা, আগ্নেয়গিৰি উদগিৰণৰ ফলত সৃষ্টি হোৱা শিলক আগ্নেয় শিল বোলে। পৃথিৱীৰ অন্তঃভাগত থকা উত্তপ্ত আৰু গলিত মেগমাবোৰ কিছুমান প্ৰাকৃতিক কাৰণত পৃথিৱীৰ মাজেদি ফাট মেলি বাহিৰলৈ আহি গোট মাৰি আগ্নেয় শিলৰ সৃষ্টি কৰে, যেনে গ্ৰেনাইট, বেছল্ট, গেব্ৰ আদি। নেক্সট আছে গেদীয় শিল। তাতে লিখিবা, পৃথিৱীৰ উপৰিভাগত থকা আগ্নেয় শিল কালক্ৰমত শীত, তাপ, বতাহ, বৰষুণ আদি ভৌতিক আৰু ৰাসায়নিক ক্ৰিয়াৰ ফলত দুৰ্বল হৈ ভাঙিবলৈ ধৰে। এই ভঙা টুকুৰাবোৰ সাগৰৰ, নদ নদী ইত্যাদিত তৰপে তৰপে জমা হৈ প্ৰচণ্ড চাপ আৰু হেঁচাৰ ফলত কঠিন হৈ শিলৰ সৃষ্টি কৰে, যাক গেদীয় শিল বোলে। উদাহৰণ, কয়লা, চূণশিল, কংগ্লমাৰেট ইত্যাদি। 3 নম্বৰ শিলৰ নাম হৈছে ৰূপান্তৰিত শিল। তাতে তোমালোকে লিখিবা, আগ্নেয় আৰু গেদীয় শিল বহুদিন ধৰি অধিক চাপ আৰু তাপৰ প্ৰভাৱত ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন ঘটি যি এক নতুন শিলৰ সৃষ্টি কৰে তাকে ৰূপান্তৰিত শিল বোলে। গ নম্বৰ প্ৰশ্ন আছে, শিল আৰু মাটিৰ মাজত পাৰ্থক্য বিচাৰ কৰা। তাৰে উত্তৰটো লিখিবা, শিলৰ পৰাই মাটিৰ উৎপত্তি হয়। শিলবিলাক সময়ৰ সোঁতত শীত, তাপ, বতাহ, বৰষুণ আদি প্ৰাকৃতিক কাৰকৰ ফলত জহি খহি চূৰ্ণ বিচূৰ্ণ হৈ পৰে। এনে খণ্ডিত অংশবোৰ আকৌ বতাহ, নদী, হিমবাহ আদিয়ে কঢ়িয়াই নি বিভিন্ন ঠাইত জমা কৰে। এইদৰে মাটিৰ উৎপত্তি হয়। আকৌ শিলবোৰ সাধাৰণতে কঠিন পদাৰ্থ আৰু মাটি কঠিন বা কোমলো হ'ব পাৰে। নেক্সট ঘ নম্বৰ প্ৰশ্ন আছে, মাটি অবিহনে গছ গছনি জীৱ জন্তু জীয়াই থাকিব নোৱাৰে, কথাষাৰ বুজাই লিখা। তাতে তোমালোকে এনচাৰটো লিখিবা, মাটি আৰু জীৱ জন্তুৰ মাজত এক ওতঃপ্ৰোত সম্পৰ্ক আছে। সকলো প্ৰকাৰৰ পানী আৰু উদ্ভিদৰ আৱাসস্থলী হ'ল মাটি বা ভূত্বক। সকলো প্ৰাণীৰে জীৱন যাত্ৰা, আহাৰ গ্ৰহণ, বাসস্থান ইত্যাদিৰ বাবে
মাটিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। এই অংশ হিচাপে পৰ্বত, পাহাৰ, মালভূমি, সমভূমি আদিত জীৱজগতৰ আৱাসস্থলী থাকে। ঠিক তেনেদৰে জলমণ্ডল আৰু মৰুপ্ৰধান আৰু শীতপ্ৰধান অঞ্চলবোৰতো কম বেছি পৰিমাণে জীৱজগত বসবাস কৰি আছে। 9 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে, মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য, কথাষাৰ বুজাই লিখা। তাৰে উত্তৰটো তোমালোকে এনেদৰে লিখিব পাৰা যে মাটিৰ গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য। শিলবিলাক সময়ৰ হতত শীত, তাপ, বতাহ, বৰষুণ আদি নানানটা প্ৰাকৃতিক কাৰণত জহি খহি একেবাৰে চূৰ্ণ বিচূৰ্ণ হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাত পৰিৱৰ্তন হয়। এই ক্ষুদ্ৰ কণিকাবোৰ আকৌ বতাহ, নদী, হিমবাহ আদিয়ে কঢ়িয়াই নি বিভিন্ন ঠাইত জমা কৰে। এইদৰে প্ৰকৃতিত মাটিৰ সৃষ্টি হয়। নেক্সট 1ম নম্বৰ প্ৰশ্ন আছে, ভূত্বকত পোৱা শিল, মণিক আৰু মাটিৰ মাজত সম্পৰ্ক বিচাৰ কৰা। তাৰ উত্তৰটো লিখিবা, ভূত্বকত পোৱা মাটিৰ বিভিন্ন ধৰণৰ শিল, মণিক আৰু মাটিৰ গুণাগুণ সম্পৰ্কে সমস্ত জীৱজগতৰ ওপৰত বিস্তাৰ যিটো আমাৰ এতিয়া বিস্তাৰ দুইবাৰ লিখা হৈছে, ওপৰত বিস্তাৰ প্ৰভাৱ কৰে। মাটিত পোৱা বিভিন্ন ধৰণৰ খনিজ পদাৰ্থ যেনে নাইট্ৰজেন, পটাছিয়াম, মেগনেছিয়াম, ছালফাৰ, ফছফৰাছ, লৌহ, কেলছিয়াম আদিয়ে উদ্ভিদ আৰু প্ৰাণীৰ বৃদ্ধি আৰু বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভূত্বকত পোৱা শিল আৰু মণিকবোৰৰ দ্বাৰাই মাটিৰ গঠন হয়। মাটিত সকলো জীৱ-জন্তু আৰু জীৱজগত বৰ্তি থাকে। 5 নম্বৰ প্ৰশ্ন আছে, তলৰ তালিকাত বিভিন্ন ধৰণৰ শিলৰ নাম দিয়া আছে, সেইবোৰ কোন প্ৰকাৰৰ শিল লিখা। কেইটামান শিলৰ নাম তোমালোকৰ কিতাপত দিয়া আছে, সেইবিলাক মই তোমালোকৰ বাবে উত্তৰ একেবাৰে বনাই লিখি আনি দিছোঁ। তাতে চাবা, আগ্নেয় শিলৰ উদাহৰণ হৈছে বেছল্ট, গেব্ৰ আৰু গ্ৰেনাইট। গেদীয় শিলৰ উদাহৰণ হৈছে কংগ্লোমাৰেট, চূণশিল, বোকাইশিল, কয়লা, বালিশিল, চকমাটি আদি। আৰু ৰূপান্তৰিত শিলৰ উদাহৰণ হৈছে চিষ্ট, কোৱাৰ্টছ, নিচ, মাৰ্বল আৰু স্লেট। নেক্সট 6 নম্বৰ দলত আলোচনা কৰি লিখা। তাৰে প্ৰথমটো প্ৰশ্ন, মাটিৰ লগত উদ্ভিদ আৰু প্ৰাণীজগতৰ সম্বন্ধ কি? তাৰে উত্তৰটো তোমালোকে লিখিবা, মাটিৰ লগত উদ্ভিদ আৰু প্ৰাণীজগতৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে। সকলো প্ৰকাৰৰ পানী আৰু উদ্ভিদৰ আৱাসস্থলী হ'ল মাটি। মানুহৰ জীৱন যাত্ৰা, আচাৰ ব্যৱহাৰ, খেতি বাতি, অনুষ্ঠান প্ৰতিষ্ঠান, যাতায়াত, উদ্যোগ আদি সকলোবোৰ মাটিৰ ওপৰতে নিৰ্ভৰশীল। মাটিৰ অংশ হিচাপে পৰ্বত, পাহাৰ, মালভূমি, সমভূমি আদিত জীৱজগতৰ বসতিস্থল আছে। যদিও জলমণ্ডলতো জীৱজগতৰ বসতিস্থল আছে। পৃথিৱীৰ মৰুপ্ৰধান আৰু শীতপ্ৰধান অঞ্চলতো জীৱজগত বিৰাজ কৰি আছে। খ নম্বৰ প্ৰশ্ন আছে, যদিহে পৃথিৱীৰ উপৰিভাগৰ পৰা সাৰুৱা মাটি নোহোৱা হৈ যায় তেতিয়া কি হ'ব? তাৰে উত্তৰটো তোমালোকে লিখিবা, পৃথিৱীৰ উপৰিভাগৰ সাৰুৱা মাটিতে বিভিন্ন ধৰণৰ গছ-গছনি, অৰণ্য ইত্যাদি ভৰপূৰ হৈ থাকে। এই অৰণ্যবোৰে জীৱ-জন্তু আৰু পক্ষীকুলক আশ্ৰয় প্ৰদান কৰি আহিছে। এই সাৰুৱা মাটি কৃষিকাৰ্যৰ বাবে অতিকৈ প্ৰয়োজনীয়। গছ-গছনি আৰু কৃষিৰ জৰিয়তে খাদ্যবস্তু উৎপাদন কৰি বৰ্তমানৰ সমাজ বৰ্তি আছে। সাৰুৱা মাটি থকা অঞ্চলত আশে-পাশে জনবসতি ঘন হয় আৰু উদ্যোগমূলক কাম-কাজ ইত্যাদি চলে। যদিহে সাৰুৱা মাটি পৃথিৱীৰ পৰা নোহোৱা হৈ পৰে তেন্তে পৃথিৱীৰ পৰা ক্ৰমান্বয়ে জীৱজগতৰ অস্তিত্ব নোহোৱা হৈ পৰিব। গতিকে ছাত্ৰ-ছাত্ৰীসকল, এইখিনি আছিল তোমালোকৰ ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ যিটো লেচন নম্বৰ 2 পৃথিৱীৰ আভ্যন্তৰ ভাগ, সেই লেচনৰ সকলো ধৰণৰ প্ৰশ্ন উত্তৰ। আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে প্লিজ ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু আগলৈ এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' চাবৰ বাবে মোৰ চেনেলটোত ভিজিট কৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।